আজিৰে পৰা ৰাজ্যত হ্ৰাস পাব বিদ্যুতৰ মাচুল। বিদ্যুতৰ প্ৰতি ইউনিটত হ্ৰাস পাব 1 টকা। স্মাৰ্ট মিটাৰ ব্যৱহাৰৰ বাবে বৃদ্ধি পাইছে চৰকাৰৰ ৰাজহ। ৰাজ্যৰ 30 লাখ লোকে ব্যৱহাৰ কৰিছে স্মাৰ্ট মিটাৰ। ফেচবুক লাইভ যোগে এই কথা জনালে মুখ্যমন্ত্ৰী। আজিৰে পৰা চৰকাৰে ক্ৰয় কৰিব কৃষকৰ ধান আৰু সৰিয়হ। প্ৰতি কুইণ্টল ধানত চৰকাৰে দিব 2550 টকা, 6450 টকাকৈ ক্ৰয় কৰিব প্ৰতি কুইণ্টল সৰিয়হ। অহাকালিৰ পৰা আমাৰ ইলেক্ট্ৰিচিটি ঘৰুৱা গ্ৰাহকসকলৰ প্ৰতি ইউনিটত অহাকালিৰ পৰা ইলেক্ট্ৰিচিটিৰ দাম 1 টকাকৈ কমিব। বাজেটত আমি ঘোষণা কৰিছিলোঁ যে মে' মাহৰ পৰা প্ৰতি ইউনিটতে 1 টকাকৈ দাম কমিব। অহাকালিৰ পৰা দাম কমিলেও মে' মাহৰ বিলখনতহে আপোনালোকে ইয়াৰ ফলাফল পাব। কাৰণ কালিৰ পৰা আপোনালোকে যি ইলেক্ট্ৰিচিটি ব্যৱহাৰ কৰিব তাৰ দাম আমি টকাকৈ প্ৰতি ইউনিটত কমকৈ ল'ম। উদ্যোগ খণ্ডৰ বাবে আমি 25 পইচা হ্ৰাস কৰিছোঁ আৰু ঘৰুৱা উপভোক্তাসকলৰ বাবে 1 টকা হ্ৰাস কৰিছোঁ। স্মাৰ্ট মিটাৰ ব্যৱহাৰৰ কাৰণে আজি আমাৰ ইলেক্ট্ৰিচিটি বোৰ্ডে ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত ভাল ফলাফল দেখুৱাব পাৰিছে। আৰু আমি যেতিয়া বেয়া ফলাফল দেখুৱাওঁ আমি কাৰ ওপৰত ইলেক্ট্ৰিচিটি বিলবিলাক জাপি দিওঁ? যিসকলে সদায় নিয়মিতভাৱে ইলেক্ট্ৰিচিটিৰ বিল দিয়ে। চৰকাৰে যেতিয়াই বিদ্যুৎ যোগানত লোকচান হয় আপোনালোকে ধৰি ল'ব যে নিয়মিতভাৱে যিসকলে বিদ্যুতৰ বিল দিয়ে তেওঁলোকৰ ওপৰতে আমি বিদ্যুতৰ বোজা জাপি দিওঁ আৰু যোনে বিল নিদিয়ে তেওঁলোকে নিদিয়াকৈ থাকি যায়। ৰাজ্যখনৰ 30 লাখ গ্ৰাহকে আজি স্মাৰ্ট মিটাৰ গ্ৰহণ কৰাৰ বাবে ৰাজহ বৃদ্ধি পাইছে আৰু বিদ্যুতৰ সৎ ব্যৱহাৰৰ ফলত প্ৰতিজন গ্ৰাহক তাৰ পৰা উপকৃত হৈছে।